সকল আজি লৈ আহিছো আগষ্ট মাহৰ কেইটামান কাৰেণ্ট এফেয়াৰ্স। প্ৰথমে স্বাধীনতা দিৱসৰ পৰা আৰম্ভ কৰোঁ। ৭৯তম স্বাধীনতা দিৱস এই বছৰৰ আগষ্ট মাহৰ 15 তাৰিখে পালন কৰা হয়। এই বৰ্ষৰ স্বাধীনতা দিৱসৰ থিম আছিল নতুন ভাৰত। মুখ্য অনুষ্ঠান নতুন দিল্লীৰ লালকিল্লাত অনুষ্ঠিত হৈছিল, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 12তম স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰে। এই স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল বিষয়বস্তুসমূহ আছিল এনেধৰণৰ: অপাৰেচন সিন্দুৰৰ সফলতা, নতুন GST সংস্কাৰ ঘোষণা, দেশীয় প্ৰযুক্তিৰ সুদৰ্শন চক্ৰ ৰক্ষা প্ৰণালীৰ উদ্বোধন ইত্যাদি। বস্তাৰত ঐতিহাসিক পতাকা উত্তোলন। ছত্তীশগড়ৰ বস্তাৰ অঞ্চলত 14খন গাঁৱত প্ৰথমবাৰৰ বাবে জাতীয় পতাকা উত্তোলন কৰা হয়। আবুস্মাৰত BSFৰ 133তম বেটেলিয়নে পতাকা উত্তোলন কৰে। কণ্ডাগাঁৱত CRPFে 460জন সৈনিকৰ স্মৃতিস্তম্ভ উন্মোচন কৰে। এতিয়া আহিছো 71তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ বিষয়ে ক'বলৈ। 12th ফেইল বোলছবিখনে সৰ্বশ্ৰেষ্ঠ ফিচাৰ চলচ্চিত্ৰৰ বঁটা লাভ কৰে। শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেছিয়ে ক্ৰমে জৱান আৰু 12th ফেইল চলচ্চিত্ৰৰ বাবে সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। ৰাণী মুখাৰ্জী মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে চলচ্চিত্ৰৰ বাবে সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। হনুমেনক এনিমেশ্যন, ভিজুৱেল এফেক্ট, গেমিং এণ্ড কমিক্স চমুকৈ AVGC শ্ৰেণীৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে বাছনি কৰা হয়। অসমৰ পৰা উৎপল দত্তদেৱে শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক হিচাপে স্বৰ্ণকমল বঁটা লাভ কৰে। শ্ৰেষ্ঠ নৱাগত পৰিচালক হিচাপে শিল্পিকা বৰদলৈয়ে বঁটা লাভ কৰে। মিজু তথ্যচিত্ৰ মৌ দ্য স্পিৰিট ড্ৰিমছ অফ চেৰাও। সৰ্বশ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ আছিল ৰঙাতাপু 1982। এই ছবিখনৰ প্ৰযোজক আছিল BRC চিনে প্ৰডাকশ্যন, পৰিচালক আছিল আদিত্যম শইকীয়া। পৰিচালক শ্ৰী সঞ্জীৱ পৰাশৰে লেণ্টিনাও এ লাইট অন দ্য ইষ্টাৰ্ণ হৰিজন চলচ্চিত্ৰৰ বাবে সৰ্বশ্ৰেষ্ঠ জীৱনীমূলক নন ফিচাৰ চলচ্চিত্ৰৰ শাখাত ৰজত কমল বঁটা লাভ কৰে। এতিয়া আহিছো IIM গুৱাহাটীৰ কেইটামান বাতৰিলৈ। গুৱাহাটীত IIM স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। ভাৰতৰ 22 সংখ্যক আৰু উত্তৰ পূবৰ দ্বিতীয়খন IIM। ভাৰতৰ প্ৰথমখন IIM হ'ল IIM কেলকাতা, যিখন প্ৰতিষ্ঠা কৰা হৈছিল 1961ত, আৰু IIM গুৱাহাটী হ'ব ভাৰতৰ দ্বিতীয়খন IIM। ভাৰতীয় যুদ্ধবীৰসকলক NCERTৰ সন্মান। NCERTয়ে এই বছৰত কেইজনমান যুদ্ধবীৰৰ কাহিনী পাঠ্যপুথিত সংলগ্ন কৰিছে নতুনকৈ। তেওঁলোক হ'ল ক্ৰমে ফিল্ড মাৰ্শ্বাল ছাম মানেকশ্ব, ছাম বাহাদুৰ। এজন কিংবদন্তি ভাৰতীয় সেনা বিষয়া আছিল এখেত, আৰু 1971 চনত ভাৰত-পাক যুদ্ধত তেওঁৱে ভাৰতক নেতৃত্ব দি বিজয় কৰাইছিল। মানেকশ্বৰৰ কাহিনী 8ম শ্ৰেণীৰ উৰ্দু পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে। দ্বিতীয়তে ব্ৰিগেডিয়াৰ মোহাম্মদ উছমান। নৌচেৰাৰ সিং নামেৰে জনাজাত এজন সাহসী সেনা বিষয়া আছিল এখেত, যিয়ে 1947-48 চনৰ সংঘৰ্ষত জম্মু আৰু কাশ্মীৰৰ ৰক্ষণাবেক্ষণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ বীৰত্বৰ কাহিনী 7ম শ্ৰেণীৰ উৰ্দু পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পিছতে মেজৰ সোমনাথ শৰ্মা, তেখেত আছিল ভাৰতৰ প্ৰথম বীৰ চক্ৰ বিজেতা। 1947-48 চনৰ কাশ্মীৰ সংঘৰ্ষত বাটগাম যুদ্ধত তেওঁৰ বীৰত্বৰ স্বীকৃতিস্বৰূপে তেওঁ এই সন্মান লাভ কৰিছিল। সংখ্যাতকৈ কম সৈনিকৰে শৃংখলাবদ্ধভাৱে তেওঁ নেতৃত্ব প্ৰদান কৰি শ্ৰীনগৰ বিমানবন্দৰ সুৰক্ষিত কৰি ৰাখিছিল, আৰু তেওঁ নিজে আত্মত্যাগ কৰিছিল। তেওঁৰ বীৰত্বৰ কাহিনী 8ম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে, আৰু এই সকলোবিলাক অন্তৰ্ভুক্ত কৰিছে NCERTয়ে। এই মাহতে এই বিষয়ে তেওঁলোকে সিদ্ধান্ত লৈছে। ইয়াৰ পিছতে এই মাহৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে চাংহাই সহযোগিতা সংস্থা চমুকৈ SCOৰ বৈঠক 2025। এই বৈঠকৰ তাৰিখ আছিল 31 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰ 2025, আৰু ইয়াৰ স্থান আছিল চীনৰ টিয়েনজিন। ইয়াত 10খন সদস্য ৰাষ্ট্ৰৰ সকলোৱে অংশগ্ৰহণ কৰিছিল, আৰু সেই সদস্য ৰাষ্ট্ৰসমূহ আছিল চীন, ৰাছিয়া, ভাৰত, পাকিস্তান, ইৰাণ, বেলাৰুছ, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান আৰু উজবেকিস্তান।
এই বৈঠকৰ লগত জড়িত আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে SCO আৰু ভাৰত চীনৰ সম্পৰ্ক। কৈলাশ মানসৰোবৰৰ যাত্ৰা পুনৰাৰম্ভৰ কথা ঘোষণা কৰা হৈছে। এই বৈঠকৰ পিছতে ভাৰত আৰু চীনে পুনৰ পবিত্ৰ তীৰ্থযাত্ৰা আৰম্ভ কৰিবলৈ একমত হৈছে। এই সাংস্কৃতিক আৰু মানুহৰ মাজৰ সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। দ্বিতীয়টো হৈছে প্ৰত্যক্ষ বিমান সেৱাৰ পুনৰ স্থাপনা। দুয়োখন দেশৰ মাজত পুনৰ বিমান যাত্ৰা আৰম্ভ হ'ব, যাৰ ফলত বাণিজ্য, পৰ্যটন আৰু মানুহৰ আদান প্ৰদান বাঢ়িব। তৃতীয়টো হৈছে কূটনৈতিক আহ্বান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙক 2026 চনত ভাৰতত হ'বলগীয়া ব্ৰিক্স সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। গতিকে SCOৰ এই বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ইয়াৰ পিছত আহিছোঁ ডুৰাণ্ড কাপৰ বিষয়ে কেইটামান বাতৰি লৈ। এই বৰ্ষৰ ডুৰাণ্ড কাপ 134 সংখ্যক সংস্কৰণ আছিল আৰু এই ডুৰাণ্ড কাপ হৈছে এছিয়াৰ আটাইতকৈ পুৰণি ক্লাব ফুটবল টুৰ্ণামেণ্ট। ইয়াৰ স্থানসমূহ আছিল অসম, মেঘালয়, মণিপুৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগ। মুঠ 24টা দলে অংশগ্ৰহণ কৰিছিল আৰু চেম্পিয়ন হৈছিল নৰ্থ ইষ্ট ইউনাইটেড FC আৰু ফাইনেলৰ স্থান আছিল কলকাতা। ইয়াৰ পিছতে আহিছোঁ প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ কেইটামান বাতৰি লৈ, যাক PMVBRY বুলি আমি চমুকৈ ক'ব পাৰোঁ। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা হৈছে 2025 চনত ভাৰত চৰকাৰে আৰম্ভ কৰা এটা নতুন নিযুক্তি উদ্গনি যোজনা, যাৰ মূল উদ্দেশ্য হ'ল চাকৰি সৃষ্টি বৃদ্ধি আৰু কৰ্মচাৰী তথা নিয়োগকৰ্তা উভয়ৰে সহায় কৰা। এই আঁচনিৰ মুখ্য বৈশিষ্ট্য হৈছে, প্ৰথমটো আমি আৰম্ভ আৰু কালসীমা বুলি চিনাক্ত কৰা হৈছে। 2025 চনৰ 1 জুলাইত কেন্দ্ৰীয় মন্ত্ৰীসভাই এই আঁচনি অনুমোদন কৰিছে আৰু প্ৰধানমন্ত্ৰী তেওঁৰ 12তম স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা কৰিছিল এই আঁচনিৰ বিষয়ে। কাৰ্যকৰী হ'ব 2025 চনৰ 1 আগষ্টৰ পৰা 2027 চনৰ 31 জুলাইলৈকে। ইয়াৰ বাজেট হৈছে প্ৰায় 99,446 কোটি, প্ৰায় 1 লাখ কোটি টকা। এই আঁচনিয়ে চাকৰি প্ৰত্যাশীৰ বাবে এনেধৰণে আশাৰ বতৰ আনিছে যে যিসকলে EPFO অৰ্থাৎ এমপ্লয়মেণ্ট প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনত পঞ্জীয়ন হৈছে, সেই নতুন কৰ্মচাৰীসকলে সৰ্বাধিক 15,000 উদ্গনিমূলক সাহায্য পাব, যি 2টা কিস্তিত দিয়া হ'ব। আৰু নিয়োগকৰ্তাসকলৰ বাবে থকা বিশেষ সুবিধা হৈছে নতুন অথবা অতিৰিক্ত কৰ্মচাৰী নিযুক্তি কৰিলে প্ৰতি কৰ্মচাৰীৰ প্ৰতি মাহে 1,000ৰ পৰা 3,000লৈকে লাভ কৰিব 2 বছৰৰ বাবে বেতন অনুসৰি। ইয়াৰ পিছত আহিছোঁ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 2025ৰ বাতৰিলৈ। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস প্ৰতি বছৰে আগষ্ট মাহৰ 29 তাৰিখে মেজৰ ধ্যানচান্দৰ জন্মদিনত তেওঁৰ সন্মানাৰ্থে উদযাপন কৰা হয়। ফিট ইণ্ডিয়া মিছন 2025ৰ থিম আছিল 1 ঘণ্টা খেলপথাৰত। ধ্যানচান্দৰ নেতৃত্বত হকী দলে 1928, 1932, 1936 চনত 3টা অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছিল আৰু 1965 চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ 3য় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰিছিল আৰু এইজন মহান খেলুৱৈৰ জন্মদিনতে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। ইয়াৰ পিছতে আহিছে ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ বাতৰি। ভাৰতত প্ৰতি বছৰে আগষ্ট মাহৰ 23 তাৰিখে এই ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয়। 2023 চনৰ 23 আগষ্টত চন্দ্ৰযান-3 মিছনৰ বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰ দক্ষিণ মণ্ডলত সফলভাৱে অৱতৰণ কৰাৰ স্মৃতিচিহ্ন হিচাপে এই দিৱস পালন কৰা হয়। ইয়াৰ থিম আছিল এই বছৰ আৰ্যভট্টৰ পৰা গগনযানলৈ, প্ৰাচীন জ্ঞানৰ পৰা অসীম সম্ভাৱনা। ইছৰো অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ দ্বাৰা 31 আগষ্টত প্ৰথম ইণ্টিগ্ৰেটেড এয়াৰড্ৰপ টেষ্ট সফলভাৱে সম্পন্ন কৰে। এই পৰীক্ষা 2027 চনৰ গগনযান মিছনৰ বাবে কৰা হয়। এই বছৰৰ আগষ্ট মাহৰ মুখ্য তথ্যসমূহ ইমানেই। ধন্যবাদ।